এইটো নিজেই অতি গুৰুত্বপূৰ্ণ সৰল শব্দত যিটো আপুনি আৰু মই সকলোৱে বুজি পাওঁ। মই আজি মোৰ কাৰ্যসূচীত এই ঘোষণাৰ অৰ্থ ব্যাখ্যা কৰিম। প্ৰথমে আপোনাৰ স্ক্ৰীনত এই ডাঙৰ খবৰটো। বিত্তমন্ত্ৰীয়ে কৈছিল যে 12 লাখ টকাৰ উপাৰ্জনলৈকে কোনো কৰ নাথাকিব। তেওঁ কৈছিল যে এতিয়া 12 লাখলৈকে কোনো কৰ নাই। 24 লাখৰ ওপৰত 30% কৰ থাকিব। 5ৰ পৰা 8 লাখৰ ভিতৰত উপাৰ্জনৰ ওপৰত 5% কৰ আৰোপ কৰা হ'ব আৰু 4 লাখলৈকে কোনো কৰ আৰোপ কৰা নহ'ব। আমি আপোনাক জনাব বিচাৰোঁ যে এই বিলখন অহা সপ্তাহত উপস্থাপন কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে যে নতুন ইনকাম টেক্স বিল অহা সপ্তাহত উপস্থাপন কৰা হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে বিশেষভাৱে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কয় এই বাজেট সকলোৰে বিকাশ হ'ব, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ সম্ভাৱনা বৃদ্ধিৰ বাবে সমৰ্পিত। আমি এই শতিকাৰ 25 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছোঁ। উন্নত ভাৰতৰ বাবে আমাৰ আশাই আমাক অনুপ্ৰাণিত কৰিছে। নিৰ্মলা সীতাৰামনে আজি সংসদত 12 লাখ উপাৰ্জন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। শুনক বিত্তমন্ত্ৰীয়ে কি কৈছে। Of our government's trust on the middle class taxpayers, I am now happy to announce that there will be no income tax payable up to income of 12 lakh rupees.